গৌৰৱ গগৈ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটি মাননীয় সভাপতি অসম গৌৰৱ গগৈ ডাঙৰী আমাৰ মাজত উপস্থিত হৈ, গতিকে আপোনালোকে নিজৰ নিজৰ জেগাত বহি থাকিবলৈ মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। ছাত্ৰ ৰাইজ, আমি দেখিছোঁ যেতিয়াৰ পৰা নেকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে, তেতিয়াৰ পৰাই বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি গোটেই মন্ত্ৰীসভা গৌৰৱ গগৈৰ ভয়তে তেওঁলোক কম্পমান হৈছে। তেওঁলোকে বিভিন্ন সময়ত গৌৰৱ গগৈ ডাঙৰীয়াকে প্ৰমুখ্যে কংগ্ৰেছ দলক বিভিন্ন তথ্যবিহীন তেওঁলোকে নানান ধৰণৰ অভিযোগ উত্থাপন কৰিছে। একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া এনেগৰাকী ব্যক্তি, যোনগৰাকী ব্যক্তিক আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক একমাত্ৰ প্ৰত্যাহ্বান জনাওয়া একমাত্ৰ ব্যক্তি। BPL BPFকে আদি কৰি এই বিজেপি চৰকাৰখনক উৎখাত কৰিব লাগিব। সমান্তৰালভাৱে আপোনালোকে এইখিনি প্ৰমাণ কৰিব লাগিব যে BPF আৰু UPPLৰ দৰে ৰাজনৈতিক নেতাসকলক যোনকেইজন নেকি অসমৰ স্বাভিমানক লৈ তেওঁলোকে প্ৰতাৰণা কৰে সময়ে সময়ে বিদায় দিবলৈ আপোনালোকে এইবাৰ BTC নিৰ্বাচনত আপোনালোকে নিজৰ বহুমূলীয়া ভোটখিনি হাতৰ ছবিত দিবলৈ মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। ৰাইজ, ইতিমধ্যে আপোনালোকৰ ওচৰত আহি পাবহি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া।